এনেকুৱা গৰম দিছে নহয় কি গুড মৰ্নিং এভৰিৱান কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে ইফালে আমাৰো ভাল আজি হৈছে শুকুৰবাৰ এতিয়া সময় ৰাতিপুৱা 9:30 কাম বন কৰি গা পা ধুই পুৰা ফ্ৰী আৰু অলপ ওলাই যাওঁ কাম আছে তো ভাবিলো ওলাই যোৱাৰ আগতে ব্লগটো আৰম্ভ কৰি যাওঁ নহলে পিছত গৈ এলাহ লাগে তো হেয়া ব্লগটো হেখলৈকে চাব বুলি আশা থাকিল আৰু ক'ত যাওঁ কি কাৰণে যাওঁ দেখাই থাকিম বাৰু আগতে ৰেডি হৈ লওঁ তে বলো ব্লগটো আৰম্ভ কৰো তো হেয়া ৰেডি হলো এতিয়া বলক যাওঁ আৰু ৰেডি কি মইতো যতে যাওঁ সিম্পলকে যাওঁ জানে সকলোৱে যথলাকে যাওঁ মানে চুলি তুলি এনেকে তো হেয়া আগত যাম বেংকত অলপ কাম আছে হেয়া প্ৰথমে যাম বেংকত অলপ কাম আছে তাৰ পৰা যাম মহাৰতাত অলপ কাম আছে তাৰ পিছত যাম ফল কিনিবলৈ যেহেতু অহাকালে ঘৰত বিপদনাশিনী পূজা আছে প্ৰত্যেক বছৰে পূজা দিয়া হয় ঘৰত মায়ে নিজে কৰে মানে মোৰ শাহু মায়ে তো পূজা ভাগৰ এৰেঞ্জমেণ্টটো মায়ে কৰে বজাৰ সমাৰ এভৰিথিং মায়ে কৰে তো এবাৰ ভাবিলো মই কৰো বুলি তো সেইটো কাৰণে ওলাই গৈ আছো কামখিনি কৰি তাৰপিছত ফল চলখিনি কিনিম প্ৰসাদৰ বস্তু যিখিনি লাগে কিনিম তো হেয়া আৰু মই নগলেও হয় হাজবেণ্ডক পঠালে ফল চলখিনি আনিব পাৰিলে কিন্তু মোৰ পছন্দ নহয় কাৰণ এটা ক'লে এটা নানে আৰু যেহেতু বিপদনাশিনী পূজাত 13 বিধ ফল লাগে তো মই চইচ কৰি আনিম আৰু এনেও ঘৰত কেতিয়াবা পূজা চূজা যিয়ে পাতা হয় তো সেইবিলাক কমপ্লিট ফল চল আনা দায়িত্ব মোৰ মানে ভাল পাওঁ মই এইবিলাক বজাৰ কৰি তো সেইটো কাৰণে গৈ আছো এনেকুৱা গৰম দিছে নহয় কি কম ৰাতিপুৱা বতৰটো ইমান ধুনীয়া মানে ডাৱৰ আছিলে পুৰা বতাহ আৰু এতিয়া একেবাৰে টেকটেকিয়া ৰ'দ তো ফ্ৰেন্ডছ বজাৰৰ পৰা আহি পালো আহিয়ে ৰিয়াহঁতৰ ঘৰত আহিছো আজি দুই তিন দিন ধৰি আহা হোৱা নাই যেহেতু ল'ৰাৰ লগত উৎপাত কৰি থাকে মাৰপিট কৰে মানে সেইকাৰণে ভয়তে নাহো তো আজি আহিলো আৰু বাকী ফল চল চব কিনা হৈ গ'ল 13 বিধ ফল দিব লাগে বিপদনাশিনী পূজাত মই প্ৰায় 16 বিধমান কিনিছো তাৰে 13 বিধ দিব আৰু লগতে বুট মগু যিখিনি লাগে আৰু পূজাৰ প্ৰসাদ সেইখিনি কিনিলো ডাঙৰকে নহয় সৰুকে মায়ে কৰিব যেহেতু প্ৰত্যেক বছৰে কৰি আহি আছে আৰু ভাবিছো লগতে কালি দুপৰীয়া অলপ খিচিৰি আৰু লেবেৰা ভাজি খাম তো সেয়া অলপ চব্জি কিনিলো সেইদিনাটো কিনিছিলো লাষ্ট ব্লগত চাইছে চাগে চব্জি তো যিখিনি চব্জি আৰু দৰকাৰ হয় সেইদিনা কিনা নাছিলো সেয়াও আজি কিনিলো আৰু খালি মিঠাই 5 বিধ কিনিবলৈ বাকী আছে সেইটো ৰাতিপুৱা শহুৰে লৈ আহিব গৈ যেহেতু অহাকাইলৈ পূজা কাৰণ আগতে আমাৰ গোসাঁই ঘৰত ফ্ৰিজ আছিলে তো তেতিয়া মিঠাই চিঠাই বা দৈ চৈ আনি ৰাখিব পাৰি কিন্তু এতিয়াতো ফ্ৰিজ নাই আৰু যিডাল গৰম পৰিছে যদি গোন্ধাই যায় সেইকাৰণে আজি আৰু মিঠাই অনা নাই আৰু যোনটো গোসাঁই ঘৰৰ ফ্ৰিজ আছিলে সেইটো মানে কিচেনত লৈ অহা হ'ল আৰু কিচেনৰ ফ্ৰিজটো আমাৰ হোটেলত দি দিয়া হ'ল সেইকাৰণে এতিয়া বহুত অসুবিধা হয় মানে গোসাঁই ঘৰৰ কাৰণে কিবা কিনিলেও মানে ফল চলে ধৰক এতিয়া ফ্ৰিজত ৰাখিলেতো নপচে ন কিন্তু এতিয়া বহুত অসুবিধা হয় কাৰণে বেছিকৈ কিনিবও নোৱাৰোঁ তো সেয়া আৰু বজাৰ চজাৰ কৰি হৈ গ'ল এতিয়া ইয়াতে অলপ কথা পাতোঁ আকৌ ঘৰত গৈ অলপ পায়স বনাম ল'ৰাক কালি মানে সুধিছিলোঁ পায়স খাব নেকি সি খাম বুলি ক'লে তো মইতো ৰাতিপুৱা পাহৰি গ'লোঁ পায়স বনোৱাৰ কথা সি ৰাতিপুৱা মোৰ মাথা খাইছে তুমি যে কৈছিলা পায়স বনাবা তো জহা চাউল অলপ ভিজাই থৈ আহিছোঁ এতিয়া ইয়াৰ পৰা গৈ পেলাই আকৌ পায়স অলপ বনাম তো সেয়া অলপ লেকচাৰ মাৰোঁ আকৌ অলপ পিছত লগ পাই আছোঁ সেইফালে ৰিয়াই আলু পৰঠা বনাই আছে এতিয়া আলু পৰঠা খাম কেইটা 1 বাজিলে আলু পৰঠা খাই আৰু গৈ লাঞ্চ কৰিম নে নাই ল'ৰাৰ অৱস্থা চাওকচোন দুটাই ইমান বদমাচি কৰে ন ওচৰত থাকিলেই ভয় লাগে ইটোৱে সিটোক গপিয়াই মাৰে এইদিকে সহায় বলো ইমান ডাঙৰ মোনাটো কেনেকে উঠাবি নি ৰিয়াহঁতৰ ঘৰৰ পৰা আহি পেলাই গা পা ধুই ফ্ৰেছ হ'লোঁ তাৰপিছত অলপ ৰেষ্ট ল'লোঁ এতিয়া প্ৰায় 3:15 হ'ল ল'ৰাক কেইটামান ভাত খুৱাব চেষ্টা কৰিছিলোঁ নাখালে যিহেতু ৰিয়াহঁতৰ ঘৰত মেগী খাই আহিছে আৰু মোকতো একেবাৰে ইচ্ছা নাই লাঞ্চ কৰাৰ কাৰণ মই আলু পৰঠা খাইছোঁ সেই 1:10-15 মানত একেবাৰে আনটাইমলি হৈ গ'ল চ' লাঞ্চ নকৰোঁ চাগে মই আৰু বাকী ইফালে এতিয়া পায়স বনাই আছোঁ তথাপিও লাঞ্চত আজি কি বনাইছে এবাৰ দেখাই দিওঁ যিহেতু আজি শুকুৰবাৰ আমাৰ নিৰামিষে তো কি বনাইছিলে এবাৰ দেখাই দিওঁ বাৰু তো আজি বনাইছে ভেন্দি ভাজি এফালে আনাৰসৰ চাটনি
এফালে আছে দালি, এফালে আছে মিক্স চব্জি আৰু এয়া চুক্তা তিহু দি বনাই। তো এয়া আজি চিম্পল নিৰামিষ লাঞ্চ আৰু এফালে এতিয়া পায়সটো বনাই আছোঁ। আৰু অথনি ৰিয়াহঁতৰ ঘৰতো কিন্তু মোক নিৰামিষ পৰঠাই বনাই দিছিলে, আলু পৰঠা যে দিছিলে তাত পিঁয়াজ চিঁয়াজ একো দিয়া নাই। আকৌ আপোনালোকে নাভাবিব যে ঘৰত নিৰামিষ বনাইছে, তাই আকৌ বাহিৰত মানুহৰ ঘৰত গৈ পেলাই এইবোৰ খাইছে বুলি। যিহেতু তাই ভালদৰে জানে যে শুকুৰবাৰে আমি ভেজ খাওঁ বুলি, সেইটো কাৰণে। পুৰা হাৱা। আৰু এইফালে তেজপাত শুকাবলৈ ৰাখিছে। মই কাপোৰ ল'ব আহিছোঁ, পোৱালিও বেছি বেছি আহি গ'ল চাওক। তাই এতিয়ালৈকে টোপনি নাই। এইফালে ৰাতিপুৱা আজি 5টাতে উঠিছে। এইফালে খুৰীহঁতৰ ঘৰ, খুৰীৰ লগত কথা পাতি আছে মাতি পেলাই। আৰু পায়সটো প্ৰায় হৈয়ে গ'ল। একচুৱেলি অথনি যেতিয়া মই ওলাই গৈছিলোঁ তেতিয়াই চাউলটো ভিজাই থৈ গৈছিলোঁ ন, আৰু বহুত টাইম হৈ গ'ল ভিজোৱা, তো সেইটো কাৰণে সোনকালে হৈ গ'ল। লগে লগে ভিজাই পেলাই বনালে টাইম লাগিলেহেঁতেন। প্ৰায় 3-4 ঘণ্টা হৈ গ'ল ভিজাই থৈ যোৱা, তো সোনকালে হৈ গ'ল। 10 মিনিট আগত পায়সটো বহাইছিলোহে হৈয়ে গ'ল। আৰু 5 মিনিটছমানত চাগে পূৰা কমপ্লিট হৈ যাব। আৰু মোক চাওক, গেছৰ ওচৰত ৰখি একে ঘামি অৱস্থা নাই। অলপ আগত যে আকৌ গা ধুলোঁ, কোনেও নকয় দেখিলে, কিবা লেতেৰা লেতেৰা লাগি আছে। এইখিনি প্ৰায় হ'লেই আৰু বন্ধ কৰি দিম এতিয়া। তো ফ্ৰেণ্ডছ, এতিয়া পায়স খাব লৈছোঁ আৰু বাজিছে 7টা। পায়সটো খাবলৈ খুবেই টেষ্টি হৈছে, চেনি টেনি পূৰা পাৰফেক্ট, আৰু টেক্সাৰটো অলপ ক্ৰিমি হৈছে। আৰু এনেকুৱা পায়স খাই খুব ভাল লাগে মোৰ। মই খালি লগত অলপ ভুজিয়া মিলাই লৈছোঁ। মই এনেকুৱা মিঠা পায়স চায়সত অলপ ভুজিয়া থুজিয়া মিলাই খাই ভাল পাওঁ। প্ৰসাদৰ বুট মিলাই ভাল লাগে, কিন্তু অথনি ভিজাবলৈ পাহৰি গ'লোঁ, বুট আছিলে ঘৰত, তো ভুজিয়া মিলাই খাই আছোঁ। আৰু এইফালে হাজবেণ্ডে চিত্ৰাশ্ৰী শইকীয়াৰ ব্লগ চাই আছে। আমাৰ ফেভৰেট ইউটিউবাৰ হয় চিত্ৰাশ্ৰী শইকীয়া, তেখেতৰ ভিডিঅ' চাই আছে। তো পায়সটো খাই লওক, খাই আকৌ অলপ পিছত কথা পাতি আছোঁ। গুড মৰ্ণিং এভৰিৱান। আজি হৈছে নেক্সট ডে, শনিবাৰ। এতিয়া সময় ৰাতিপুৱা 8টা। বনাই আছোঁ ব্ৰেকফাষ্ট। আৰু যোৱাকালি সন্ধিয়া চাহ খোৱাৰ পিছত ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল, যিহেতু অলপ বিজি হৈ গ'লোঁ ইটো সিটো কামত। আৰু এইফালে মায়ে পূজাৰ আয়োজন কৰি আছে, তো মই ভাবিলোঁ ফটাফট ব্ৰেকফাষ্টটো বনাই লওঁ, বনাই ফ্ৰী হৈ লওঁ, তাৰপিছত গৈ এইফালে পূজাত বহিম। মায়ে পাচলি পঢ়িব। আৰু বাকী ব্ৰেকফাষ্টত আজি বনাইছোঁ পুৰি, আলু তৰকাৰী আৰু টিহু ভাজি। আলু তৰকাৰী বনাইছোঁ হাজবেণ্ডৰ কাৰণে, কাৰণ তেখেতে টিহু ভাজি নাখায়, আৰু মোৰ টিহু ভাজি খাব মন গৈছে। তো মোৰ আৰু দেউতাৰ কাৰণে টিহু ভাজি বনাইছোঁ, বাকী আলু তৰকাৰী হাজবেণ্ড আৰু মাৰ কাৰণে। তো প্ৰায় হ'লেইগৈ। তো ভাবিছোঁ এইখিনি বনাই অলপ শ্বেম্পু কৰিম, যিহেতু মাথাটো আঠা আঠা হৈ আছে। আৰু এইফালে আজি বতৰটো পূৰা কিনকিনীয়া বৰষুণ, তথাপিতো মই ঘামি আছোঁ, যিহেতু গেছৰ ওচৰত ৰখি আছোঁ। তো ফটাফট বনাই লওঁ, বনাই গা পা ধুই ফ্ৰী হৈ টিহু ভাজি। এফালে আটা মুঠি থৈছোঁ, গৰম গৰম পুৰি বনাই দিম। এফালে আলু তৰকাৰী হৈ গ'ল। তো ফ্ৰেণ্ডছ, পূজা হৈ গ'ল, এতিয়া ব্ৰেকফাষ্ট কৰোঁ। তাৰে আগতে কিবা এটা খাই লওঁ প্ৰসাদৰ, বাকী প্ৰসাদ পিছত খাম, যিহেতু মোৰ ভোক লাগিছে আজি। আনদিনা ভোক নালাগে, কিন্তু আজি পুৰি আছে কাৰণে ভোক লাগিছে, তো পুৰিটো বনাই লওঁগৈ। আৰু এইফালে দেউতা গৈছে ওচৰৰ খুৰী পেহী সিহঁতৰ ঘৰত প্ৰসাদ দিবলৈ। তেনেকৈ কাকো মাতা নাই প্ৰসাদ খাবলৈ, খালি মোৰ লগৰ ৰিয়া আৰু বাকী হাজবেণ্ডৰ লগৰ 2-3জন, সিহঁতক দুপৰীয়া মাতিছোঁ, যিহেতু খিচিৰি বনাম এতিয়া, তো খাবলৈ মাতিছোঁ। এইটো আৰু ভালো লাগে, এনেকুৱা পূজা চূজা কৰিলে খিচিৰি টিচিৰি বনাই সকলোৱে মিলি খালে, মই বিৰাট ভাল পাওঁ। খালি মোৰ আজি কলপাতত খোৱাৰ ইচ্ছা আছিলে, কলপাত পোৱা নাই, ওচৰে পাজৰে তেনেকৈ কাৰো ঘৰত নাই। চাওঁচোন কি হয়, মোৰ আজি কলপাতত খিচিৰি খাব মন গৈ আছে। ইয়াক চাওক, গা পা ধুই ফ্ৰী, সেৱা চেৱা কৰিলে, এতিয়া প্ৰসাদ খাই আছে। তো ফ্ৰেণ্ডছ, ব্ৰেকফাষ্ট কৰি হৈ গ'ল, এতিয়া সন্মুখৰ মতে অলপ বহিছোঁ, অলপ পিছত লাঞ্চটো বনাম। একচুৱেলি হাজবেণ্ডে ঠগালে, তেখেতে বনাম বুলি কৈছিলে, কিন্তু ওলাই গুচি গ'ল, মোক বনাব দি গৈছে। তো এতিয়া ময়ে বনাম, আৰু অলপ পিছত বনাম খিচিৰি আৰু লেবেৰা ভাজি। গৰম গৰম খাই ভাল লাগে খিচিৰি, অকণ দেৰিকৈ বনাম, এতিয়া যিহেতু 11টা বাজিছে।
আৰু লগতে পাপৰ ফ্ৰাই কৰিম আৰু চাটনি বনাম ভাবিছিলোঁ, চাই লওঁ যদি সময় মিলেগৈ চাটনি বনাম, নহ'লে আৰু নবনাওঁ কাৰণ প্ৰসাদ চসাদ কিবা কিবি আছেই বহুত। আৰু এতিয়া এনেই বহি আছোঁ, আজি বতৰটো ভাল, মানে আজি খিচিৰি খোৱা বতৰ। কালিৰ পৰা ভগৱানক কৈ আছিলোঁ যে কাইলৈ ৰ'দ নিদিবা, গৰম নিদিবা, কাৰণ বেছি গৰম পৰিলে খিচিৰি খালে হজম নহয়। তাৰপিছত আজি বতৰটো কিন্তু ভালেই, এতিয়া বৰষুণ নাই, অলপ আগলৈকে কিনকিনাই দি আছিলে, এতিয়া বৰষুণ নাই। আৰু সেয়া দেউতাক পঠাইছোঁ আকৌ কলপাত বিচাৰি, ৰাতিপুৱা গ'ল নাপালে, এতিয়া আকৌ গৈছে কলপাত বিচাৰি বেচেৰা। মোৰ ইমান কলপাতত খাবলৈ মন গৈ আছে কালিৰ পৰা, তাকে চাওঁ, পালেতো পালে, নাপালেতো আৰু উপায় নাই। সেইকাৰণে গাঁও জেগাবিলাকে ভাল, মানে প্ৰত্যেকৰ ঘৰে ঘৰে কলগছ আছে, কি ধুনীয়া। সেইদিনা যে মাৰ্টাতো গ'লোঁ, ৰাস্তাত দেখি গৈছোঁ সকলোৰে ঘৰতে কলগছ আছে, কলপাত কিমান ভাল লাগিছে। মই হাজবেণ্ডক তেতিয়া কৈছিলোঁ যে চোৱা চবৰ ঘৰতে কলপাত, ইমান ধুনীয়া ধুনীয়া ফুল গছ। আৰু আমাৰ টাউনত মানুহৰ ঘৰত কলপাত চলপাত পাবলেই নাই। আছে, নাথাকা নহয়, দুই এঘৰত আছে, কিন্তু সেয়া পাবলেই নাই তেনেকৈ, বহুত বিচাৰিলেহে পোৱা যায়। কিন্তু গাঁৱততো চবৰে ঘৰতে এভেইলেবল থাকে, সেইকাৰণে গাঁৱেই ভাল টাউনতকৈ। ফ্ৰেণ্ডছ এয়া বনাই আছোঁ, এফালে খিচিৰি বহাই দিছোঁ আৰু এফালে লাবৰা বহাইছোঁ, আৰু অলপমান মিঠা চাটনি বনাম আনাৰসৰ। আৰু ঘামি অৱস্থা নাই, গা ধুইছিলোঁ, শ্বেম্পু কৰিছোঁ বুলি দেখিলে কোনেও নক'ব, পূৰা ভিজি গ'লোঁ। ৰ'দ নাই তথাপিও মই পূৰা ঘামি আছোঁ, যিহেতু অলপ গুমগুমীয়া গৰম আছে। আৰু সেয়া ৰান্ধি চান্ধি লওঁ, তাৰপিছত আকৌ এপাক গাটো ধুমগৈ। খিচিৰি হৈ গ'ল, এইফালে লাবৰাও হৈ আছে, এতিয়া বহাওঁ চাটনিটো, আৰু এইফালে মোৰ মনৰ ইচ্ছা পূৰা হৈ যাব, কলপাত পাই গ'ল, দেউতাই আনিলে, এতিয়া কাটি আছে। তো ফাইনেলি কলপাত পাই গ'ল, তো এতিয়া এইখিনি ভালকৈ ধুই ল'ম, যিহেতু বৰষুণ দিছিলে 2-3 দিন ধৰি, তো পোক চোক এইবিলাক লাগি থাকিব পাৰে, ভালকৈ ধুই ল'ব লাগিব। তো খিচিৰি বনাই হৈ গ'ল, সেইফালে লাবৰা হৈ আছে, আৰু 5 মিনিটত হৈ যাব। আৰু এইফালে আনাৰসৰ চাটনিও বহাই দিলোঁ। আৰু খিচিৰিটো মই 3 ভাগত মানে ছেপাৰেট কৰিছোঁ, কিয় কৰিছোঁ কৈ আছোঁ, দেখাই আছোঁ। এইটো এক ভাগ কৰিছোঁ ৰিয়াৰ ল'ৰা আৰু আমাৰ ল'ৰাৰ কাৰণে, পূৰা জ্বলা নিদিয়া। এইটো এইফালে হাজবেণ্ডৰ কাৰণে, এইটো আকৌ জ্বলা দিয়া কিন্তু ঘি নিদিয়া। আৰু এইফালে এইটো আমাৰ বাকীসকলৰ কাৰণে, ইয়াত জ্বলা ঘি চব দিয়া। চ' সেয়া 3 ভাগত ছেপাৰেট কৰিছোঁ, ঘি দিয়া, জ্বলা নিদিয়া, আকৌ জ্বলা দিয়া, ঘি দিয়া, মানে কি কম মেছ হৈ গৈছে। তো সেয়া হৈ গ'ল। আৰু এইফালে চাটনিও হৈ আছে, লাবৰা অলমষ্ট হৈ গ'ল। ফ্ৰেণ্ডছ আকৌ গা ধুই আহিলোঁ, আকৌ মাথা ভিজালোঁ, যিহেতু পূৰা ঘামি গৈছিলোঁ। আৰু চব বনাই চনাই ৰেডি, খালি পাপৰটো ভাজিব বাকী আছে, সেইটো সিহঁতে আহিলে ভাজিম। এতিয়া 1:30 বাজিছে। আৰু চবতছে ডাঙৰ কথা, আজি কাম কৰা মানুহজনীও নাহিলে। অৱশ্যে কালি তাই কিবা অসুবিধা হৈছিলে বুলি কৈছিলে, যোৱাকালি আহিছিলে। তাৰপিছত মই ৰাতিপুৱাৰ পৰা তাইক ফোন কৰিছোঁ, মোবাইলটো অফ, মই ৰাতিপুৱাই ভাবিছোঁ আজি নাহে বুলি। তাৰপিছত ভাবিছোঁ যে নাই, অকণ টাইম চাওঁ, আকৌ পিছত যদি আহি যায় আকৌ বেয়াও লাগে, কামখিনি কৰি পেলাম, যিহেতু তাইক মই হাজিৰা ডেইলি দিওঁ। আৰু কালি কিবা এটা অসুবিধা হোৱা বুলিও কৈছে, তো ভাবিলোঁ যে নাই, অকণ টাইম চাই ন, নাহিলে পিছতকৈ কৰিম। তো সেয়া 12টামান বজাত ফোন লগাওঁতে লাগিলে, পিছত নাহোঁ বুলি ক'লে। তাৰপিছত নাহিলে। তো সেয়া এতিয়া ৰান্ধি কৰি আকৌ পাকঘৰ মুচিলোঁ, ৰুমটো ঝাৰু মাৰি মুচিলোঁ, কাপোৰ কেইটামান আছিলে ধুলোঁ। প্ৰথমে ভাবিছিলোঁ কাপোৰ নুধুওঁ বুলি, পিছত ধুই পেলালোঁ। এনেও নুশুকাই, যিহেতু ৰ'দ নাই, তো ধুই পেলাই মেলি থৈছোঁ। ৰাতি পানীটো শুকাই গ'লে ৰুমত ফেনৰ তলত দি দিম। আৰু সেয়া এতিয়া ৰুমত অলপ এচিটো লগাই বহিছোঁ, একদম বহুত গৰম লাগিছে মোৰ। এই বাকী খোৱাখিনি মায়ে বাঢ়ি দিব সিহঁতে আহিলে, যিহেতু একদম ভাগৰ লাগি গৈছে আৰু গাত এনাৰ্জি নাই। আৰু ল'ৰাই আৰম্ভ কৰি দিছে দুষ্টামি। সি ইমান সময় ঠিকে আছিলে, মই যেতিয়া ৰান্ধি আছিলোঁ তেতিয়াও পাকঘৰত গৈ অতিমাত্ৰা জ্বলাইছে। এতিয়া ভাবিছোঁ অকণমান ৰেষ্ট লওঁ, তাৰ আকৌ বদমাচি আৰম্ভ হৈ গ'ল। প্ৰসাদ খাই আছোঁ, ৰাতিপুৱাৰ পৰা প্ৰসাদে খোৱা নাই, দিয়াৰ কাৰণে ৰখি আছিলোঁ, তাই আহিছে কাৰণে যে প্ৰসাদ খাই আছোঁ। ফেভৰেট মোৰ বুট মগু, তাতে দিয়া আছে নাৰিকল আৰু আপেল। সবেই খাই গ'ল, এতিয়া লাষ্টত মই খাব বহিছোঁ। চবৰে খাই হৈ গ'ল, আৰু খিচিৰি দিবলৈ খাবলৈ খুব ভাল হৈছে চবেই কৈছে। এতিয়া মই খাওঁ, আৰু সেয়া খাই লওঁ, খাই আকৌ লগ পাই আছোঁ, যিহেতু ভোক লাগিছে, খাই লওঁ সোনকালে, 3:30 বাজিলে।
গুড আফটাৰনুন ফ্ৰেণ্ডছ, আজি হৈছে নেক্সট ডে, আজি 3 নম্বৰ দিন, দেওবাৰ। যোৱাকালিও ব্লগটো এণ্ড কৰা নহ'ল যিহেতু সন্ধিয়া আকৌ 2-এজন মানুহ আহিলে প্ৰসাদ খাবলৈ, আকৌ লগত ৰিয়াও আহিলে, তাইৰ লগত আকৌ কথা চথা পাতোঁতে বিজি হৈ গ'লোঁ। তো আজি ছানডে হয়, কাম বন কৰি ফ্ৰী, মাত্ৰ লাঞ্চ বনাই হ'ল। তো ভাবিলোঁ ব্লগটো আজি শেষ কৰোঁ আৰু লগতে ছানডে আজি কি বনাইছোঁ লাঞ্চত এবাৰ দেখাওঁ। এনেইতো ছানডে ব্লগ বনাওঁ, কিন্তু আজি এক্সট্ৰাকৈ ছানডে ব্লগ নবনাওঁ, ইয়াতে ইনক্লুড কৰি দিছোঁ। তো ব্লগটো শেষ কৰাৰ আগত এবাৰ ছানডে স্পেচিয়েল কি লাঞ্চ বনাইছোঁ দেখাওঁ। তো আজি লাঞ্চত কি আছে এবাৰ দেখাই লওঁ। এতিয়া আজি লাঞ্চত আছে ইলিছ ভাপা, এইফালে আছে কালিৰে অলপ আনাৰসৰ চাটনি, আৰু এইফালে চিকেন কষা। তো সেয়াই আজি আমাৰ ছানডে লাঞ্চ, ইলিছ মাছ ভাপত দিয়া আৰু চিকেন কষা। আচলতে ইলিছ মাছ হাজবেণ্ডে খুব ভাল পায়, আজি এসপ্তাহমান ধৰি মানে খাব বিচাৰি আছিলে। তো মই ভাবিছোঁ ছাৰপ্ৰাইজ দিম, ওচৰৰ এই লগৰ ভাইটি এটাক দি আনালোঁ, ওচৰৰ মোৰ ভাইটি এটাক দি। ভাবিলোঁ হাজবেণ্ডক নকওঁ, ডাইৰেক্ট লাঞ্চ কৰাৰ টাইমত দেখিব। পিছত আকৌ কৈয়ে দিলোঁ, কাৰণ আকৌ ঠিক নাই ন, লগৰকেইটাৰ লগত আকৌ যদি পাৰ্টি চাৰ্টি প্লেন কৰি দিয়ে যে মোৰ ছাৰপ্ৰাইজটো বেকাৰ যাব। তো সেইকাৰণে ভাবিলোঁ কৈ দিওঁ, তো কৈয়ে দিলোঁ যে আজি ইলিছ মাছ অনা হৈছে। তো সেয়া হাজবেণ্ডৰ কাৰণে ইলিছ মাছ আনোৱালোঁ, আকৌ বাকী ল'ৰা মোৰ আৰু দেউতাৰ কাৰণে মাংস আনাইছোঁ। যিহেতু মই ইলিছ মাছ নাখাওঁ, তাত খালি গ্ৰেভি অলপ খাম, যিহেতু সৰিয়হ খাই ভাল পাওঁ মই, আৰু বাকী ল'ৰাকটো নিদিওঁ কাৰণ ইলিছ মাছত বহুত কাঁইট থাকে। তো আমাৰ 3জনৰ কাৰণে মাংস, মা আৰু হাজবেণ্ডৰ কাৰণে মাছ। তো সেয়ে লগতে ভিডিঅ'টো ইয়াতে শেষ কৰোঁ, যিহেতু 3 দিন ধৰি চলি আছে। সেই ভাবিলোঁ ছানডে এক্সট্ৰা এটা ব্লগ বনাম, পিছত আকৌ ভাবিলোঁ আৰু ব্লগ নবনাওঁ, এক্সট্ৰা কৰি একেবাৰে ইয়াতে ইনক্লুড কৰি দিওঁ। যিহেতু ছানডে কি খাওঁ নাখাওঁ মেইনলিটো সেইখিনিয়ে দেখুওৱা হয়, কাৰণ ওলাই যোৱা নহয়, ঘৰতে থাকোঁ ৰবিবাৰ দিনা, আৰু এই বন্ধত যামনো ক'ত। তো সেয়া 3 দিনৰ ব্লগটো একেলগে মিলাই দিলোঁ এটাতে, আৰু লগতে এই ভিডিঅ'টো ইমানতে শেষ কৰোঁ, আৰু বেছি দীঘল নকৰোঁ, নহ'লে আমনি পাব চাই। ব্লগটো চাই যদি ভাল লাগিছে তেনেহ'লে লাইক এটা কৰিব, আৰু লগতে কমেণ্ট কৰি জনাব নাপাহৰিব কেনেকুৱা পালে, আৰু শ্বেয়াৰ কৰিবলৈ নকওঁ, যদি ভাল লাগে তেনেহ'লেতো শ্বেয়াৰ নিশ্চয় কৰিবই। আৰু লগতে যিসকলে নতুনকৈ চাই আছে, যদি ভাল লাগে ভিডিঅ'ছবিলাক চাই, তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহিছোঁ।